का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। हेलो কৃষি দৰ্শন। হেল্ল' কৃষি দৰ্শন। হয়, খেতিয়ক, পশুপালক আৰু মীন পালকৰ কৃষি, উদ্যান শস্য, পশুধন তথা হাঁহ কুকুৰা আৰু মীন পালন সম্পৰ্কীয় সমস্যাৰ সমাধান, বিভিন্ন চৰকাৰী আঁচনি, নতুন নতুন প্ৰযুক্তি আদিৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানিবলৈ চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি বুধবাৰে সন্ধিয়া 5 বজাত। যোগাযোগৰ বাবে ফোন নম্বৰ হ'ল 9868488891 আৰু 9435047747। চাবলৈ নাপাহৰিব হেল্ল' কৃষি দৰ্শন। কোভিড-19 পৰিস্থিতিয়ে এছাম লোকৰ মাজত প্ৰত্যাহ্বান অনাৰ বিপৰীতে এছামে প্ৰত্যাহ্বান গ্ৰহণ কৰি পশুপালনৰ মাজেৰে নতুন সম্ভাৱনাৰ পথ দেখিছে। আনকি কোভিড পৰিস্থিতিয়ে তেওঁলোকৰ আয়ৰ পথ ৰুদ্ধ কৰিব পৰা নাই। কামৰূপ জিলাৰ বকো ৰাজচক্ৰৰ বন্দাপাৰা নিকটৱৰ্তী পালহাপাৰা গাঁৱৰ ইন্দিৰা ৰাভাই স্নাতক ডিগ্ৰীধাৰী পুত্ৰক স্বসংস্থাপনৰ বাবে খুলি দিছে এখন বিজ্ঞানসন্মত গাহৰি পাম। মন কৰিবলগীয়া যে আফ্ৰিকান সোৱাইন ফিভাৰ মহামাৰীৰ বাবে ইন্দিৰা ৰাভা আৰু পুত্ৰ সঞ্জীৱ ৰাভাই জৈৱ নিৰাপত্তাক বিশেষ গুৰুত্ব দি গাহৰি প্ৰতিপালন কৰিছে, কিয়নো গ্ৰাম্যাঞ্চলত এতিয়াও একাংশ পালকে পৰম্পৰা পদ্ধতিত মুকলি পৰিসৰত গাহৰি পুহি আছে। এই প্ৰসংগত ইন্দিৰা ৰাভা আৰু সঞ্জীৱ ৰাভাই কয় এনেদৰে। বাৰু বাইদেউ, আপুনি কওকচোন যে এই পামখন আপোনালোকে কেনেধৰণে গঢ়ি তুলিলে এই গাহৰি পামখন? গাহৰি পামখন আচলতে প্ৰথমতে গাহৰি পাম কৰোঁ বুলি কৰা নাছিলোঁ। আমি প্ৰথমতে এখন ব্ৰইলাৰৰ ফাৰ্ম কৰিলোঁ। আচলতে ল'ৰাটোৰ কথা কৈ ল'ব লাগিব। এই BA পাছ কৰি মানে এনে বহি আছিল। চাকৰি বিচাৰিলেতো আজিকালি চাকৰিও পোৱা নাযায়। এটা চাকৰি আজিকালিতো আকে সঁচা কথা ক'ব লাগিলে কেইবা লাখ টকা দিব লগা হয়, আৰু সেই হিচাপে বেকত মানুহ থাকিব লাগে। সেই মানুহজনে নহ'লে আমি চাকৰিটো আৰু চিন্তা কৰি লাভ নাই। সেইকাৰণে আমি ভাবিলোঁ যে চাকৰি কৰাতকৈ বিজনেছ কৰা, মানে ব্যৱসায় অকণমান কৰিলেও মানুহ এজন চলিব পাৰে ভাল কৰি। সেইকাৰণে প্ৰথমতে এখন ব্ৰইলাৰ ফাৰ্ম পাতি ল'লোঁ। পইচাটোতো অলপ আহিব লাগিব। এতিয়া নিজা ইনভেষ্ট কৰাৰ কাৰণে টকাও সেই হিচাপে আমাৰ নাই। তাৰ ব্ৰইলাৰ ফাৰ্মখন আমি কোম্পানীৰ আণ্ডাৰত কৰিলোঁ প্ৰথমতে। কৰি আছোঁ এতিয়াও কোম্পানীৰ আণ্ডাৰতে হৈ আছে। তাৰ পৰা আমি যিখিনি টকা আমি মানে উপাৰ্জন হয়, সেইখিনি টকাৰে পাছত মানে ইয়াৰে সেইটো আৰু মনোভাৱ, সেই টকাখিনিৰে মানে এখন গাহৰি ফাৰ্মো আমি সৰুকৈ কৰি থাকিব পাৰোঁ। মানে অকল এটা ঠাইতেতো আৰু উপাৰ্জন নহয়। সেইকাৰণে গাহৰি ফাৰ্মখনো লাহে লাহে সেই টকা দিয়ে তাতে মানে টকাটো ইনভেষ্ট কৰিলে, অলপকৈ সৰুকৈ ঘৰ এটা বনালে। তাৰপাছত দেউতাকেও এটা সৰুকৈ চাকৰিও কৰে অসম পুলিচত। তেওঁৰ পৰাও অলপমান টকা মানে গোটেই হয়তো এজনেই ল'ৰা আমাৰ, তাৰমানে তাৰো অলপমান টকা দেউতাকে মানে লাগ বুলি ক'লে কেতিয়াবা দি থাকে। তাৰ পৰাও আহে, দেউতাকেও দিয়ে। আৰু এনেকৈ কৰি তাৰপৰা গাহৰি ফাৰ্মখন আমি পুখুৰীটোৰ পাৰতে বনাইছোঁ। সেইকাৰণে মানুহবিলাকক কোৱা শুনো, আৰু গাহৰিৰ গুটো যদি পুখুৰীত দি দিয়া যায়, তাৰ মাছখিনিও মানে খাই মাছকেইটাও ডাঙৰ হ'বলৈ এটা মানে আমাৰ এক্সট্ৰাকৈ দানা নিদিলেও হয়, মানে কমকৈ দিলেও হয়। দানাটো দিবই লাগিব মাছ পুহিলে বা কিবা এটা পুহিলে। সেনেকৈ মানে লাহে লাহে আৰু সৰুকৈ আৰম্ভ কৰিলোঁ আমি এইটো ফাৰ্মটো। এতিয়া বৰ্তমান গাহৰি আমাৰ 10টা আছে, মানে মাক দুজনী, তাৰপাছত মতা গাহৰি আছে, কেইবাটাও আছে। পোৱালি হ'ল, মাকজনীয়ে পোৱালি দিলে। প্ৰথমতে 7টা দিছে আমাৰ। তাৰপৰা এটা ঘাই কাৰণে ৰাখি বাকীখিনি মানে কাৰোবাৰ খাহী এই যে অপাৰেশ্যন কৰা হয়, আমাৰ এনেই গাহৰিয়া ভাষাত খাহী কৰাই দিয়া বুলি কয়। খাহী কৰাই দিয়া হয়। প্ৰথমৰ গাহৰিটো যিটো মতা গাহৰি ৰাখিছিলোঁ, তাকো আমি এতিয়া বৰ্তমান খাহী কৰাই দিলোঁ।
তাৰপিছত এতিয়া বৰ্তমান মই সৰুকৈ চলি আছোঁ আৰু বেছি ডাঙৰ নহয়। এতিয়া পোৱালি কিমানটা পোৱালি হয় প্ৰথমবাৰত আমাৰ আচলতে নিজৰ ভুলৰ কাৰণে হ'ল মানে গাহৰিজনী যেতিয়া গৰম উঠিছে প্ৰথমবাৰ গৰম উঠোতে আমি মানে মতাটোৰ লগত লগ কৰাই দিলোঁ। আচলতে সেনেকৈ দিব নালাগে, পাছত গম পাইছোঁ মানে দুবাৰমান যাব লাগে, তেতিয়া বোলে পোৱালি বেছি হয়। সেইকাৰণে এতিয়া আমাৰ আৰু দুজনী মাইকী আছে বৰ্তমান, গাভিনীতে আছে, গাভিনী হৈ আছে, আলি হওঁকৈ আছে পোৱালি দিব। আৰু এই আগৰ পোৱালিবোৰ আপুনি কিমান টকাত বিক্ৰী কৰিলে? ৰাখি থৈছে মানে ফাৰ্মখন অলপ বহাল ৰাখি থৈছে। তেতিয়াহ'লে মতাটো তুমি নিশ্চয় বেলেগ আনিছা তেতিয়া? গতিকে এতিয়া তোমাৰ বিক্ৰী আৰম্ভ হোৱা নাই ক'ব গ'লে। গতিকে কিন্তু এটা কথা মই ক'ব খুজিছোঁ যে তুমি ব্ৰইলাৰ ফাৰ্মত তোমাৰ কেনেধৰণৰ পাইছিলা? ব্ৰইলাৰ ফাৰ্মত লাভালাভটো আছে বহুখিনিয়ে, কিন্তু কেতিয়াবা কোম্পানীৰ আণ্ডাৰততো কেতিয়াবা সিহঁতৰ মানে লছ হোৱা বুলি পেলাই পইচাটো কেতিয়াবা নিদিয়ে। মোৰ তেনেকুৱা হৈছে, এবাৰ দুবাৰ হৈছে তেনেকুৱা, মানে পইচাটো নিদিলে। আৰু মানে এই লকডাউন কিবা এনেকুৱা হওঁতে মোৰ বহুতখিনি লছ হৈছে। লকডাউনৰ কাৰণে লাভটো হয়, ব্ৰইলাৰ ফাৰ্মতো বহুতখিনি লাভ হয়। কিন্তু এনে যদি ভাল হয় তেওঁলোকে কিমান লাহে? তোমাৰ 1000 তুমি কিমান পালন কৰিছিলা? মইতো 2400 সুমিয়াব পৰা কেপাচিটি আছিল। গতিকে 2400 হ'লে তোমাৰ কিমান আহি যায়? 50,000ৰ ওপৰ আহিব লাগে। আহে আৰু 40 প্লাছ থাকে। গতিকে সেইটো অৱশ্যে খুবেই ভাল। কিন্তু মাৰ্কেটখনতো আছে বাৰু। ইয়াত বাদে তুমি নেক্সট কি, মানে তুমিতো এইটো লাইনত সোমাইছা যদি আৰু নেক্সট পৰিকল্পনাটো তোমাৰ কি, তুমি কি ভাবিছা? পৰিকল্পনা বৰ্তমান এইখনকে অকণমান বহলাই নিম, তাৰপিছত আৰু হাঁহ পোহাৰ এটা পৰিকল্পনা আছে মোৰ। গতিকে কি হাঁহ সেইটো হেৰি কৰিবা? মানে কি মাংস হৈছে আমাৰ ইয়াত কণীতকৈ মাংসটোৰ চাহিদাটো বেছি আছে, আৰু সেইকাৰণে মই মাংসৰ যিটো ভাল সেইটোকে আনিম বুলি ভাবিছোঁ। সেইটো কাৰণে ভাবিছোঁ নহয়, ঠিকে আছে। কাৰণ এইটো কথা নহয় যে হাঁহ পালন কৰি যে ফিচাৰী লাগিব কথা নহয়। গতিকে হাঁহৰ মানে কি হয় যে মানে অকণমান পানী হ'লেই হয় তাই। গতিকে এতিয়া বাৰু ইয়াতে কি ভেকচিন তোমালোকে দিয়া হৈছে? ইতিমধ্যে ভেকচিন এইটো সোয়াইন ফিভাৰৰ ভেকচিনটো দিয়া হৈছে, আৰু FMD-টো দুটা দিয়া আছে। বাৰু এটা যে এই আফ্ৰিকান সোয়াইন ফিভাৰ বুলি বেমাৰ হৈছে সেইটো কথা গম পাইছানে? সেইটো গম পাইছোঁ, তাৰ বোলে ভেকচিনটো নাই। গতিকে এইটোৰ ক্ষেত্ৰত তুমি কি সাৱধানতা অৱলম্বন কৰিছা? সাৱধানতা মানে মই জেনেৰেলি বেলেগ কাকো আহিবই নিদিওঁ, ময়ে অকলে চাওঁ ফাৰ্মখন। বঢ়িয়া, কাকো সোমাব নিদিয়ে, আনকি কোনো বেপাৰীকো ইয়াতে সোমাব নিদিয়ে। আৰু সেইটোকে কি বুলি কয়? বায়'চিকিউৰিটি, জৈৱিক নিৰাপত্তা। অৰ্থাৎ এইখন ফাৰ্মত তোমাৰ বাদে বেলেগ মানুহে সোমাব দিব নোৱাৰে, আৰু তুমিও যি বজাৰৰ পৰা আহি মানে সেই কাপোৰেৰে মানে হেৰি কৰিব নোৱাৰা। বকো ৰাজহ চক্ৰৰ তিনিঘৰীয়া গাঁৱৰ হেমকান্ত ৰাভাই বৰ্ণশংকৰ গাই গৰু, ৰেইনবো ৰোষ্টাৰ কুকুৰাৰ উপৰিও উন্নত জাতৰ ছাগলী আৰু হোৱাইট ইয়ৰ্কশ্বায়াৰ গাহৰি পালন কৰে। গাহৰি পোৱালি বিক্ৰী কৰি লাভৱান হোৱা হেমকান্ত ৰাভাই থলুৱা ছাগলীক কৃত্ৰিম প্ৰজনন কৰায়ো লাভৱান হৈছে। এই সম্পৰ্কে হেমকান্ত ৰাভা, পদ্মিতী ৰাভা, কৃত্ৰিম প্ৰজননকাৰী তথা মৈত্ৰী মৃদুলা বসুমতাৰীয়ে আমাৰ আগত কয় এনেদৰে। বাৰু ৰাভা, বৰ্তমান আপোনাৰ কিমানজনী ছাগলী আছে? মোৰ আপোনাৰ 25জনী আছিলে, তাৰে এই ফাৰ্ম কৰিছে নতুনকৈ, হেৰি কি কয় এইটো চক্ৰপানী আৰু হেৰি মিৰ্জা হেৰি জাৰুবাৰী হয়। তাতে কেইজনীমান লৈ গ'ল। তাতে এতিয়া বৰ্তমান কিমান আছে? এতিয়া বোধহয় হেৰিমান আছে, 25জনীমান আছে। আপুনি আমাৰ থলুৱা ছাগলীৰ পৰা আৰম্ভ কৰিছেনে? প্ৰথম মই থলুৱা ছাগলীৰ পৰা আৰম্ভ কৰিলোঁ, তাৰপাছত মোক নিমাজে বুদ্ধিটো দিলে যে ইয়াই কৰি দি তেতিয়া ছাগলীবিলাক অলপ উন্নত ছাগলী আহিছিল। মানে আপোনাৰ থলুৱা ছাগলী কেইটাকে পোৱালি দিছিল? থলুৱা ছাগলী মোৰ প্ৰথম 2-3টা তেনেকৈ দিয়ে, আৰু 2-3টা, কেতিয়াবা এটাও দি দিয়ে প্ৰথম হেৰি পায়। আৰু কৃত্ৰিম প্ৰজনন কৰাৰ পিছত আপুনি কেইটা পায়? 2টাকে পাই আছোঁ। 2টাকে পাই আছিলোঁ। কিন্তু এই যমুনাপুৰীটো মই এইবাৰ এটা পাইছোঁ, এটা পাই সেইটো তাৰমানে হেৰি পোৱালিটো যমুনাপাৰী পাইছে। এই ছাগলী পোৱালি আপুনি কিমানকৈ বিক্ৰী কৰে প্ৰতিটো? এতিয়া মই হেৰি এটা সিদিনা 3টা বিক্ৰী কৰিলোঁ, 9000 কি 8-9 তেনেকৈ বিকা হৈছে।
গতিকে 3টা বিকিলোঁ তেনেকৈ তাৰপাছত আৰু বিটেল হেৰি এটা বিক্ৰী কৰিলোঁ 9,000 তেনেকৈ আহিলে প্ৰায় 40,000 তাৰমানে আপুনি সাধাৰণতে এনেকুৱা মতা ছাগলী বিক্ৰী কৰে খাচী কৰি বিক্ৰী নকৰে খাহী কৰিও বিক্ৰী কৰোঁ খাহী কৰিলে কিমান ওজন হয় খাহী আপোনাৰ এই যে ৰাণ ছাগলীটো মই হেৰি এই অদাঁতত হয় তাৰমানে দাঁত ফুটিব আৰু মই 20,000 পাইছোঁ 20,000 পাইছে হয় তেওঁৰ দাঁত গজা নাই আৰু তেতিয়া কিমান মানে হেৰি থাকে ওজন কিমান মান হয় তেতিয়া এইটো 25 কেজি মান 25 কেজি অৰ্থাৎ 25 কেজি ওজন বাৰু মৃদুলা তুমি কোৱাচোন তুমি যেহেতু মানে আমাৰ মৈত্ৰী ৱৰ্কাৰ অৰ্থাৎ মানে কৃত্ৰিম প্ৰজননকাৰী কৰ্মী তুমি এই এনেধৰণে ছাগলী এআই কৰি কেনেধৰণে লাভৱান হোৱা বুলি ভাবা মানুহখিনি এআই কৰি ছাৰ মিনিমাম যদি মাহত ধৰ 50-60টা এআই থাকে তেতিয়া লাভৱান হ'ব বুলি মই ভাবোঁ আৰু ছাৰ যিটো মানে কৃত্ৰিম প্ৰজনন কৰা হয় সেইটো বহুত লাভৱান হৈ থাকে ছাৰ তাতে এইটো মানে তুমি যিকেইটা এআই কৰিছা তুমি বিটেলে কৰিছানে বিটেল ছাৰ যমুনাপাৰী সেইটোও কৰিছা হয় ছাৰ কিন্তু তুমি কোনটোত বেছি লাভৱান দেখিছা যমুনাপাৰীৰ ক্ষেত্ৰত হেৰি হয়নে বিটেলৰ ক্ষেত্ৰত ছাৰ যিটো কৃত্ৰিম প্ৰজনন কৰা হয় তো বিটেলৰ যিটো পিয়ৰ আহে সেইটোতো এটাই বাচ্চা হয় ছাৰ সেইটো এটাই হয় ছাৰ যমুনাপাৰীও যিটো পিয়ৰ আহে সেইটো এটাই হয় ছাৰ এটাই হয় যিটো ক্ৰচিং হ'ব তেতিয়াহে দুটা বাচ্চা হয় তেতিয়া কচুপাতিতে দুটা বাচ্চা হয় ছাৰ আটাইতকৈ লাভ কোনটো দিশত লাভ হয় সিহঁতৰ ওজনৰ ক্ষেত্ৰত বেছি লাভ হয় নে সিহঁতৰ মানে মাৰ্কেট ডিমাণ্ড অৰ্থাৎ মানুহে বেছিকৈ বিচাৰে ওজনটো বেছি হয় ছাৰ তাৰপিছত আৰু মানে যিটো আমাৰ থলুৱা ছাগলী হয় সেইটো ওজন ইমান নহয় আৰু গাখীৰো অলপ কমকৈ হয় তো আমাৰ যদি উন্নত জাতৰ ছাগলী হেৰি কৰা যায় তাৰ গাখীৰটো বহুতখিনি হয় যেনেকৈ আমি গৰু কৃত্ৰিম প্ৰজনন কৰাই আছোঁ ঠিক তেনেকৈ ছাগলীৰো হয় কিন্তু এই ছাগলী গাখীৰ কিমান মান পায় আমাৰ ৰাভাহঁতে যদি পিয়ৰ হয় ছাৰ তেতিয়া আপোনাৰ 1.5 লিটাৰৰ পৰা 2 লিটাৰ পায় ছাৰ ছাগলী হয় আৰু ৰাভা আপোনালোকে কিমান গাখীৰ পায় নে মই এইটোৰ পৰা মই 1.5 লিটাৰ পাওঁ 1.5 লিটাৰ পায় আৰু ইয়াৰ গাখীৰটো বিক্ৰীটো হেৰিটো ভাল অলপ কিমান লিটাৰ প্ৰতি লিটাৰ 100 টকা কি লয় 100 টকা অৰ্থাৎ সেইটো মানে বিক্ৰী হয় গতিকে সেইটো এটা আপোনাৰ লাভজনক হয় সেইটো লাভৱান হয় লাভজনক হয় গতিকে আপোনাৰ তাৰপাছত আপোনাৰ এই কি বুলি কয় এই বেছিকৈ ক্ষীৰা থাকিলে অলপ পোৱালিকেইটা হেৰি হয় তাৰমানে কমকৈ ক্ষীৰাব লাগে হয় আৰু 1 লিটাৰটো ক্ষীৰাব পাৰি কি ভেকচিন তুমি দিছা ছাগলী ছাৰ ছাগলী ছাৰ পিপিআৰ আৰু এণ্টাটক্সিন মানে চবকাটো নহয় সাধাৰণতে ইয়াতেতো নাই ছাগলীৰ চবকা ছাৰ দেখা নাই তাতেহে 2-এটা হয় ইমান নহয় গতিকে পিপিআৰটো আৰু মানে পেলুৰ ঔষধ দিয়া হয়নে হয় ছাৰ দিয়া যায় এইটো নিয়মীয়াকৈ হয় ছাৰ দিয়া যায় গতিকে মই আমাৰ ইয়াতে এই অঞ্চলত মানুহখিনিয়ে ছাগলীৰ কৃত্ৰিম প্ৰজননটো কেনেধৰণে গ্ৰহণ কৰিছে আগতে ছাৰ অলপ প্ৰব্লেম হৈছিল সকলোৱে বুজি পাইতো ছাৰ এতিয়া আৰু টেনশ্যন নাই এতিয়া নিয়মীয়াকৈ কিমান টকা এআই মানে হেৰি হয় ছাগলী কিমান টকা মাহত মিনিমাম ছাৰ 30-40টা থাকে 30-40টা থাকে হয় ছাৰ গতিকে তেনেধৰণে এতিয়া ইয়াতো বহুতৰে মানে বৰ্ণসংকৰ ছাগলী জন্ম হৈছে হয় ছাৰ আৰু তেওঁলোকে তেনেকুৱাকৈ ডাঙৰ কৰিছে ছাৰ ডাঙৰ কৰি পেলাই বিক্ৰীও কৰিছে তেওঁলোকে তেনেকুৱা হেৰি হৈছে আৰু আপুনি ইয়াতে খোৱা লোৱাৰ ক্ষেত্ৰত কি দিয়ে এই ছাগলীকেইটা ঘাঁহ দিম মোৰ সেইফালে ঘাঁহ খেতি আছে হয় তাৰপাছত এনেকৈ পাত পুতোৱা অলপ দি দিম আৰু দানা হিচাপত তাৰপিছত দানা হিচাপত মাকৈ আৰু চাপৰ অলপ এই কি বুলি চেলাৰৰ মলটো অলপ দিম এতিয়া খাই আৰু মাতাৰ লগে লগে আহি যায় আৰু এই টাইমটো আৰু দানা দিবা হৈছে আৰু আমাৰ ধৰক 3টা বাজিলে আৰু আপোনাৰ বেলেগত দেখা নাপাব আৰু ছাগলীকেইটা চিধাই ঘৰ লত ধৰিব যে দানা দিব লাগে আৰু ভোগদাবৰী গাঁৱৰ মনু বসুমতাৰীয়ে বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰাৰ উপৰিও মীন পামৰ সৈতে সংযোগ কৰি সংহত পামৰ আদৰ্শ দাঙি ধৰিছে হেমছায়াৰ আৰু চেডেলবেক জাতৰ গাহৰি পোহা মনু বসুমতাৰীয়ে পোৱালি বিক্ৰী কৰাৰ উপৰিও 100ৰো ওপৰ থলুৱা কুকুৰা টাৰ্কি চৰাই পালন কৰি আছে তেনেদৰে গৃহস্থৰ সহযোগত ৰাবাৰ গছ ৰুই ৰাবাৰো উৎপাদন কৰিছে এই প্ৰসংগত মনু বসুমতাৰীয়ে কয় এনেদৰে এনেধৰণে কুকুৰা পালন কেতিয়াৰ পৰা আৰম্ভ কৰিছে ইমান আমাৰ আমি ঘৰত সদায় পুহি থাকোঁ এনেকুৱা কিন্তু এইবাৰ সিফালে অসুবিধা হয় সেইকাৰণে এইটো বান্ধবা দিছোঁ মই জেগাতে কিমান কুকুৰা কিমান আছে ইয়াতে এতিয়া
গোটেই 100 মান হ'ব নেকি হেৰিটো এয়া হেৰিটো মুৰ্গীবিলাক আৰু হাঁহটো 100 হ'ব নেকি আৰু হাঁহ কিমান হ'ব হাঁহ 100 মানে হ'ব পোৱালিৰ লগত আৰু গোটেই মিলি 100 ওপৰ হ'ব 100 ওপৰ নহয় নেকি এনেকুৱা হ'ব না এটা বহুত মূৰ্ছিটো বহুত মূৰ্ছি এই কুকুৰাটো আপোনাৰ ঘৰতে বিক্ৰী কৰে নে ইয়াৰ পৰা লৈ যায় এতিয়া বৰ্তমান সিদিনা এটাহে বিকিলো এটা আৰু সৰু ছোৱালীটো 4টা লৈ গৈছে বিকিব লাগিব এইগিলা নহ'লে আৰু ইমান পইচা সোমাই আছে দানা কিনিব লাগিব আৰু কিনিব লাগিব আগতে আপোনালোকে কেনে ধৰণে এইবিলাক পালন কৰিছিলে কি পালন কৰিছিল আমি আগৰ পৰা এনেকে হাঁহ আৰু মুৰ্গী এনেকে অলপ অলপকে ব্ৰইলাৰৰ পইচা এই আগৰ ফাৰ্মখনত আৰু গাই গৰু আছে নে গাহৰি আছে গাই গৰু এতিয়া মই আজিয়াহে আনছো এতিয়া আছে আৰু দুটা এই মিডুলাৰে বৰমায়ৰে আনছো আজিয়া আৰু গাহৰি এটা বিকিলো আৰু এটা আছে এনেকে বছৰে বছৰে এটা বিকি থাকো এই হাঁহ আৰু কুকুৰাৰ বিক্ৰী পৰা মাহত কিমান টকা আহে মানে এতিয়া আৰু এনে হেৰি খৰচ কৰা হয় নহয় সেইদিনা কিমান পালো 400 আৰু সেইদিনা 700 1400 আৰু এই খৰচ কৰি থাকো নহয় টোটেল কৰিব লাগিব মাহত 5-6,000 আহে না মাহত সেনেকা বিকা নাই আৰু বৰ্তমান বিকিব লাগিব জানুৱাৰী ডিচেম্বৰৰ এইবিলাক কিমান কেজিত বিক্ৰী কৰিব এঠান কেজি এনে 300 কে চলি আছে মুৰ্গীবিলাক 300 টাকা মানে ঘৰৰ আৰু হাঁহবিলাক এনে 350 কিন্তু বহুত দানা খায় হাঁহটো লছ আছে বহুত আৰু এই মুৰ্গীটো এনে সৰুবিলাক বিকাই নাই এনে কেজি চিষ্টেমে বিকিছো 300 কৰি কেজি চিষ্টেম গতিকে বিহুৰ সময়ত বিক্ৰী কৰে এতিয়া জানুৱাৰীত বহুত চেল হ'ব না এইবিলাক হাঁহবিলাক এনেতো হাঁহৰ মাংস বোলে 100 হেৰি হৈছে 80 টকাই হৈছে কাটা মিলা আৰু কিছুমানতো বোলে 100 খায় আপুনি এইবিলাক চব অকলে চোৱা চিতা কৰে না উপায় নাই দিন বৰিটো স্কুলত যায় ল'ৰাটো যায় ৰাতিপুৱাৰ পৰা লাগি লৈ গোটাই চাফা বকো ৰাজহ চক্ৰত পশুপালন খণ্ডৰ সম্ভাৱনীয়তা তথা গোপালন কুকুৰা পালন আৰু গাহৰি পালনেৰে অতিৰিক্ত আয়ৰ পথ মুকলি কৰাৰ প্ৰসংগত জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাক্তৰ হৃদয় তালুকদাৰে কয় এনেদৰে বন্দাপাৰা আৰু বকো অঞ্চলত অন্যান্য মানে ইয়াতেতো বেছিভাগ আপোনাৰ জনজাতীয় লোক ইয়াতে আমাৰ মানে জেনেৰেল কাষ্টৰ মানুহ কম আছে কিন্তু জনজাতীয় লোক যিবোৰ আছে এতিয়া তেখেতসকলে কিন্তু গো পালনৰ প্ৰতি বহুত আকৰ্ষিত হৈছে আৰু তেখেতসকলে মানে মহিলাবোৰ বেছি আকৰ্ষিত হৈছে মানে পুৰুষবিলাকতকৈ এতিয়া মহিলাবোৰহে বেছি আকৰ্ষিত হৈছে গো পালন কৰি ইয়াতে আপোনাৰ মানে বহুত মানে জনজাতীয় লোক বহুতখিনি আকৰ্ষিত হৈছে আৰু তেখেতসকলে এজনক দেখি মানে আৰু ইয়াতে যিহেতু কৃত্ৰিম প্ৰজননৰ ব্যৱস্থাটো আছে বকো নহ'লে বন্দাপাৰা এনেকৈ গোটেইখিনি আমাৰ মানে পশু চিকিৎসালয়ৰ কৃত্ৰিম প্ৰজননৰ ব্যৱস্থাটো আছে ইয়াতে গোপাল মিত্ৰও আছে গোপাল মিত্ৰসকলেও মানে বহুত অৰিহণা যোগাইছে আৰু গো পালন কৰি মানে এতিয়া গাখীৰৰ প্ৰডাকশ্যনটো বেছি হৈ আছে গাখীৰৰ প্ৰডাকশ্যনটো বেছি হোৱাৰ কাৰণে কিন্তু ইয়াতে এখন মানে কিন্তু বজাৰৰ কিন্তু গাখীৰৰ বজাৰ এখন অনুভৱ কৰিছে মানে মানুহবিলাকে সেইকাৰণে এখন গাখীৰৰ মানে বজাৰ যদি আমাৰ মানে চৰকাৰে ভাবে তেনেহ'লে ইয়াতে ভাল হয় তাৰমানে তেতিয়াহ'লে আকৌ মানুহবোৰ বেছি আকৰ্ষিত হ'ব বুলি মই ভাবোঁ বৰ্তমানে এই কেন্দ্ৰ মাহেকত কিমান কৃত্ৰিম প্ৰজনন মাহেকত আপোনাৰ এইটো অঞ্চলত মানে বন্দাপাৰাৰ পৰা অকল আপোনাৰ 100 পৰা 150 আপোনাৰ এভাৰেজ আৰু বকো অঞ্চলতে সেনেকুৱা আপোনাৰ 60-70 হয় এনেকুৱা আৰু এই ধৰণে ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চিটা এইবোৰ নিয়মীয়াকৈ দিয়া হয়নে ৰোগৰ প্ৰতিৰোধৰ ক্ষেত্ৰত সময়ে ব্যৱস্থা কৰা হয় সময় আপোনাৰ চবকা তাৰ পৰা HS বিকো এইবিলাক ভেকচিন দি থকা হয় মানে আৰু যিবোৰ মানে উন্নত জাতৰ মানে বৈজ্ঞানিক পদ্ধতিত গৰুবোৰ পালন কৰি আছে উন্নত জাতৰ গৰু তেখেতসকলক আমি সময়ে কৈ থাকোঁ যে এইটো সময় এইটো মানে চিটা দিব লাগে এইটো চিটা দিলে আপোনালোকৰ মানে ৰোগটো প্ৰতিৰোধ কৰিব পৰা যায় সেইটো ঠিক তেনেধৰণে যিটো ইঞ্চুৰেঞ্চ আঁচনি আছে পশুধন বীমা এই পশুধন বীমা আঁচনিটো কেনেধৰণে ইয়াতে কাৰ্যকৰী কৰা হৈছে পশুধন বীমা আঁচনিটো কাৰ্যকৰী অলপ চলপ হৈছে কিন্তু যিমান হ'ব লাগিছিলে সিমানখিনি হোৱা নাই কিন্তু ইয়াতে মানুহবোৰ তাৰমানে ইঞ্চুৰেঞ্চৰ প্ৰতি ইমান আকৰ্ষিত হোৱা নাই কিয় বা নাজানো সেইটো বস্তু কিন্তু আমাৰ ইয়াত যোৱাবাৰ এখন সজাগতা সভা হৈ গৈছিলে বকো অঞ্চলত কিন্তু আৰু সজাগতা সভা আৰু
মানে গোটেই মানে গাঁৱৰ এটা অঞ্চল মিলি মানে সজাগতা সভা হ'লে মই ভাল হ'ব বুলি ভাবোঁ তেতিয়াহ'লে মানুহবোৰ অলপ আকৰ্ষিত হ'ব বুলি ভাবোঁ দ্বিতীয়তে আমি দেখিবলৈ পাইছোঁ যে অন্যান্য কুকুৰাও পালন কৰিছে যেনে ব্ৰইলাৰ বা বনৰজা বা ৰেইনবো ৰুষ্টাৰ কিন্তু তাৰ মাজত কিছুমান মহিলাই থলুৱা কুকুৰাক প্ৰাধান্য দিছে ইয়াৰ কাৰণটো কি থলুৱা কুকুৰাটো আমাৰ মানুহৰ মাজত চাহিদাটো বেছি থলুৱা কুকুৰাৰ চাহিদাটো বেছি কয়লাৰতকৈ থলুৱা কুকুৰাৰ চাহিদাটো বেছি আৰু মাংসটো মানে সেই বুলি ভাবে মানে সোৱাদ বুলি ভাবে মানে মানুহবোৰে এটা মানে সেইটো কাৰণে থলুৱা কুকুৰাৰ বজাৰত চাহিদাটো বেছি হয় সেইটো কাৰণে মানে জনজাতীয় মহিলাবিলাকে মানে থলুৱা কুকুৰাটো মানে পুহিবৰ কাৰণে বেছি আগ্ৰহ প্ৰকাশ কৰিছে তাৰমানে কোৱেল ফাৰ্মিং এতিয়া লাহে লাহে মানুহবিলাকে দেখা পাই আৰম্ভ কৰিছে কিন্তু কোৱেলৰ জনপ্ৰিয়তাটো অলপ মানে লাহে লাহে বাঢ়িব চাগে এতিয়ালৈকে এতিয়া কম ইমান মানে বজাৰত তাৰমানে পৰিসৰটো হোৱা নাই তাৰমানে সেইটো জনা হোৱা নাই তাৰমানে মানুহবোৰ কোৱেলৰ কণীটো যিখিনি উপকাৰিতা আছে আৰু কোৱেলৰ মানে মাংসটো কি উপকাৰিতা আছে এইটো মানুহবিলাকে অলপ গম পোৱা নাই কিন্তু লাহে লাহে মানুহবোৰ বুজি পোৱা হ'লে চাগে আকৰ্ষিত হ'ব আমিও চাগে মাজে মাজে এনেকৈ মানুহক মানে ক'ব লাগিব তাৰমানে সজাগতা সভাবিলাকত কোৱেলৰ মাংস কি জনপ্ৰিয়তা আছে আৰু কোৱেলৰ কণীটো কি উপকাৰিতা আছে এইটো কাৰণে গ্ৰাম্যাঞ্চলত কৃষক মহিলাসকলে বিজ্ঞানসন্মতভাৱে হাঁহ কুকুৰা গাহৰি ছাগলী আৰু গাই গৰু পালন কৰি অতিৰিক্ত আয়ৰ পথ গঢ়িব পাৰে ইয়াৰ বাবে প্ৰয়োজন আগ্ৰহ পৰিশ্ৰম আৰু আন্তৰিকতা किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत तो जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ